নমস্কাৰ স্মাৰ্ট ইন আছামৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। LP UP য'ত ৪৫০০ শিক্ষক নিযুক্তিৰ ভেকেঞ্চি আছে। ইতিমধ্যে ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকৰ ভেকেঞ্চি লিষ্ট প্ৰকাশ হোৱাৰ পিছত আপোনালোকৰ মনত নিশ্চয় এটা প্ৰশ্ন হৈছে যে কোনখন ডিষ্ট্ৰিক্টত এপ্লাই কৰিলে ভাল হ'ব বা কোনখন ডিষ্ট্ৰিক্টত কাট অফ মাৰ্ক কম যোৱাৰ সম্ভাৱনা আছে বা কোনখন ডিষ্ট্ৰিক্টত এপ্লাই কৰিলে আপোনালোকৰ চাকৰিটো পোৱাটো নিশ্চিত হ'ব। সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম, গতিকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাই থাকিব। ভিডিঅ'টোৰ প্ৰথমতে আপোনালোকক এটা স্পষ্টীকৰণ দিব বিচাৰিছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক আমি নিৰ্দিষ্টকৈ কোনো এখন ডিষ্ট্ৰিক্টত এপ্লাই কৰিবলৈ নকওঁ, কেৱল আপোনালোকক আমি দেখুৱাই দিম কোনকেইটা দিশৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ নিজৰ মনৰ পচন্দৰ ডিষ্ট্ৰিক্টখন বাছনি কৰিব বা ডিষ্ট্ৰিক্টখন প্ৰিফাৰেঞ্চ দিওঁতে আপোনালোকে কোনকেইটা দিশ লক্ষ্য কৰিব, কেনেকুৱা ধৰণৰ ডিষ্ট্ৰিক্ট আপোনালোকৰ প্ৰিফাৰেঞ্চত ৰাখিব পাৰে বা আপোনালোকে কোনকেইখন ডিষ্ট্ৰিক্ট ৰাখিলে আপোনালোকৰ চাকৰিটো পোৱাত সহজ হ'ব, সেই বিষয়ে আমি আপোনালোকক এটা সম্যক ধাৰণা দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। কিন্তু পুনৰবাৰ কৈছোঁ, আপোনালোকক আমি স্পষ্টভাৱে কৈছোঁ, কোনো এখন ডিষ্ট্ৰিক্টত আপোনালোকক আমি এপ্লাই কৰিবৰ কাৰণে নিৰ্দেশ প্ৰদান নকৰোঁ। চ' বেছি পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে হয়তো সকলোৱে জানে ডিষ্ট্ৰিক্ট ৱাইজ প্ৰতিখন ডিষ্ট্ৰিক্টত কাট অফ মাৰ্ক বেলেগ বেলেগ যাব। কোনোবা এখন ডিষ্ট্ৰিক্টত যদি কাট অফ মাৰ্ক 115 যায়, কোনোবা এখন ডিষ্ট্ৰিক্টত 110 যাব বা 108 যাব বা তাতকৈ কমো যাব পাৰে বা কোনোবা এখন ডিষ্ট্ৰিক্টত বেছি যাব পাৰে। গতিকে আপোনালোকে চাকৰিটো পাবলৈ হ'লে ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰাত আপোনালোকে ভালদৰে মন কৰিব লাগিব। আপোনালোকে ডিষ্ট্ৰিক্ট চিলেকশ্যন আপোনালোকৰ প্ৰধান কৰ্তব্য হ'ব চাকৰিটো পোৱাৰ ক্ষেত্ৰত। গতিকে আপোনালোকৰ যিসকলৰ হাই মাৰ্কছ আছে আপোনালোকৰ কাৰণে চিন্তা কৰিব নালাগে, কিন্তু যিখিনিৰ আপোনালোকৰ এটা মধ্যমীয়া মাৰ্ক আছে, আমি উদাহৰণস্বৰূপে ক'ব পাৰোঁ আপোনালোকৰ যিখিনি জেনেৰেল কেটেগৰীৰ ক্ষেত্ৰত 105ৰ পৰা 115, 120ৰ ভিতৰত আপোনালোকৰ যিখিনিৰ মাৰ্কছ আছে সেইখিনি ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰোঁতে আপোনালোকে বহুত গুৰুত্ব প্ৰদান কৰিব লাগিব। চ' আজিৰ এই ভিডিঅ'টোত আমি LP লোয়াৰ প্ৰাইমেৰী স্কুলৰ ডিষ্ট্ৰিক্ট চিলেকশ্যনৰ ক্ষেত্ৰত আমি আলোচনা কৰিম। প্ৰথমতে আমি আপোনালোকক জনাব বিচাৰিছোঁ বৰপেটা ডিষ্ট্ৰিক্টত টোটেল পোষ্ট আছে 103টা, বিশ্বনাথত 104টা আছে, বঙাইগাঁৱত আছে 75টা, চৰাইদেউত আছে 109টা, দৰং ডিষ্ট্ৰিক্টত আছে 82টা পোষ্ট, ধেমাজি ডিষ্ট্ৰিক্টত আছে 103টা পোষ্ট, ধুবুৰী ডিষ্ট্ৰিক্টত আছে আপোনালোকৰ 95টা পোষ্ট, ডিব্ৰুগড় ডিষ্ট্ৰিক্টত আছে 149টা পোষ্ট, গোৱালপাৰা ডিষ্ট্ৰিক্টত আছে 31টা পোষ্ট, গোৱালপাৰা ডিষ্ট্ৰিক্টত আনৰিজাৰ্ভৰ ক্ষেত্ৰত 31টা, টোটেল আপোনালোকৰ 65টা পোষ্ট আছে। গোলাঘাট ডিষ্ট্ৰিক্টত 112টা টোটেল পোষ্ট আছে, হোজাই ডিষ্ট্ৰিক্টত আছে 71টা পোষ্ট, যোৰহাট ডিষ্ট্ৰিক্টত আপোনালোকৰ টোটেল পোষ্ট আছে 122টা, কামৰূপ মেট্ৰত আছে 101টা, কামৰূপত আছে 162টা, লখিমপুৰত আছে 178টা, মাজুলী ডিষ্ট্ৰিক্টত পোষ্ট আছে 74টা, মৰিগাঁও ডিষ্ট্ৰিক্টত আছে 76, নলবাৰী ডিষ্ট্ৰিক্টত পোষ্ট আছে 69, নগাঁও ডিষ্ট্ৰিক্টত পোষ্ট আছে 158টা, শিৱসাগৰ ডিষ্ট্ৰিক্টত 177টা, চাউথ চালমাৰা ডিষ্ট্ৰিক্টত আছে 49টা আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টত আছে 91টা। এনেদৰে টোটেল LPৰ ক্ষেত্ৰত পোষ্ট আছে 2325টা টোটেল ভেকেঞ্চি আছে। ইয়াতে আপোনালোকৰ আনৰিজাৰ্ভৰ কাৰণে ভেকেঞ্চি আছে 950টা। ঠিক আছে, গতিকে এতিয়া আপোনালোকে ডিষ্ট্ৰিক্টখন চিলেকশ্যন কেনেদৰে কৰিব, এই ক্ষেত্ৰত বহুতে আপোনালোকৰ কোনখন ডিষ্ট্ৰিক্টত হাইয়েষ্ট পোষ্ট আছে আপোনালোকে চাই আৰু সেইখন ডিষ্ট্ৰিক্ট আপোনালোকৰ প্ৰথম প্ৰিফাৰেঞ্চত দিয়ে। ঠিক আছে, তাৰপিছত কোনখন ডিষ্ট্ৰিক্টত দ্বিতীয়তে পোষ্ট আছে সেইটো চাই আপোনালোকে প্ৰিফাৰেঞ্চ দিয়ে। কিন্তু আপোনালোকে ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰোঁতে মনত ৰাখিব যে আপোনালোকে প্ৰথম দুখন ডিষ্ট্ৰিক্ট আপোনালোকে কেনেদৰে চিলেকশ্যন কৰিব, যে যি দুখন ডিষ্ট্ৰিক্টত আপোনালোকৰ অলপ ওচৰে পাজৰে হয় বা আপোনালোকৰ সুবিধা অনুসৰি বেছি পোষ্ট আছে, আনৰিজাৰ্ভ যদি হয় আনৰিজাৰ্ভ ক্ষেত্ৰত আপোনালোকে চাব, যদি আপোনালোকৰ OBC কেটেগৰীৰ হয় OBCৰ কোনখন ডিষ্ট্ৰিক্টত বেছি পোষ্ট আছে, তেনেকুৱা ধৰণে আপোনালোকে এখন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। ঠিক আছে, আপোনালোকৰ নিজৰ যিখিনি ৰিজাৰ্ভেশ্যন কাষ্ট আছে সেই কাষ্ট ৱাইজ যিখন ডিষ্ট্ৰিক্টত বেছি পোষ্ট আছে আপোনালোকৰ ওচৰে পাজৰে যিখন ডিষ্ট্ৰিক্টত আপোনালোকে যাব বিচাৰে সেই ডিষ্ট্ৰিক্টখন আপোনালোকে চিলেক্ট কৰিব পাৰে। তাৰ উপৰি আপোনালোকে এখন মধ্যমীয়া ধৰণৰ পোষ্ট থকা ডিষ্ট্ৰিক্টত চিলেক্ট কৰিব লাগিব। মানে ধৰক আপোনালোকৰ আমি দেখা পাইছোঁ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত হাইয়েষ্ট 149টা পোষ্ট আছে, তাৰপিছত আপোনালোকৰ লখিমপুৰত 178টা, কামৰূপত 162টা আৰু নগাঁৱত 158টা পোষ্ট আছে। এনেদৰে আপোনালোকৰ এইকেইখন ডিষ্ট্ৰিক্টত অলপ বেছি পোষ্ট আছে। এইকেইখন ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকৰ যিখন সুবিধা হয় এনেকুৱা ধৰণৰ ডিষ্ট্ৰিক্ট এখন আপোনালোকে ৰাখিব পাৰে। তাৰপিছত আপোনালোকে মধ্যমীয়া ধৰণৰ এখন ডিষ্ট্ৰিক্ট ৰাখিব য'ত আপোনালোকৰ পোষ্টটো মধ্যমীয়া ধৰণৰ পোষ্ট আছে, যেনে আপোনাৰ 103টা 110টা ওচৰে পাজৰে আছে, তেনেকুৱা ধৰণৰ এখন ডিষ্ট্ৰিক্ট ৰাখিব পাৰে আপোনালোকে। আৰু নেক্সট আপোনালোকে
এখন কম পোষ্ট থকা ডিষ্ট্ৰিক্ট ৰাখিব পাৰে একেবাৰে কম নহয় আপোনালোকৰ যিটো আপোনালোকৰ 110 কৰি কম আছে যেনে ধৰক আপোনাৰ 90টা 80টা তেনেকুৱা ধৰণৰ ডিষ্ট্ৰিক্ট এখন আপোনালোকে ৰাখিব পাৰে আৰু আপোনালোকে এইখিনিতে চাব লাগিব আপোনালোকে ধৰক এতিয়া নগৰ ডিষ্ট্ৰিক্টে সিলেক্ট কৰিলে কিন্তু নগৰ ডিষ্ট্ৰিক্টৰ পপুলেশ্যনটো বহুত বেছি নগৰ ডিষ্ট্ৰিক্টত 158টা পোষ্ট আছে নগৰ ডিষ্ট্ৰিক্টৰ পপুলেশ্যনটো বহুত বেছি গতিকে আপোনালোকে ডিষ্ট্ৰিক্টখনৰ পপুলেশ্যনটোৰ ওপৰতো ভিত্তি কৰিব লাগিব ইয়াত আপোনালোকে চাওক লখিমপুৰ ডিষ্ট্ৰিক্টত 178টা পোষ্ট আছে কামৰূপ ডিষ্ট্ৰিক্টত 162টা পোষ্ট আছে এটা কামৰূপ ডিষ্ট্ৰিক্টত 162টা পোষ্ট থকাৰ লগে লগে কামৰূপ ডিষ্ট্ৰিক্টত সকলে আহিব ইচ্ছা কৰিব কামৰূপ ডিষ্ট্ৰিক্ট হওক বা কামৰূপ মেট্ৰ'ত বেছিভাগ কেণ্ডিডেটে আহিব ইচ্ছা কৰিব গতিকে আপোনালোকৰ তাত পোষ্ট বেছি থাকিলেও তাত কাট অফ মাৰ্কছটো হাই যাব পাৰে এনেদৰে আপোনালোকে ভালদৰে এটা প্ৰিপাৰেশ্যন কৰি ল'ব লাগিব আপোনালোকৰ যিখন ভেকেন্সি লিষ্ট আছে সেই লিষ্টখনৰ ওপৰত ভিত্তি কৰি আপোনালোকে ভালদৰে এটা প্ৰিপাৰেশ্যন কৰি ল'ব পাৰে চ' উদাহৰণস্বৰূপে মই ধৰি লৈছোঁ এজন কেণ্ডিডেটৰ ধৰক 112 মাৰ্কছ আছে এজন কেণ্ডিডেটৰ 112 মাৰ্কছ আছে গতিকে আপোনালোকৰ কেনেকুৱা ধৰণৰ ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব ধৰক কেণ্ডিডেটজনৰ 112 মাৰ্কছ আছে তেতিয়াহ'লে কেণ্ডিডেটজনে মোৰ ক্ষেত্ৰত আপোনালোকক বুজাই দিয়াৰ কাৰণে উদাহৰণস্বৰূপে লৈছোঁ লখিমপুৰত আপোনালোকৰ ভেকেন্সি আছে লখিমপুৰত ভেকেন্সি আছে 178টা লখিমপুৰ শিৱসাগৰ ডিব্ৰুগড় এই তিনিখন ডিষ্ট্ৰিক্ট ফাৰ্ষ্ট প্ৰিফাৰেন্সত যিকোনো এখন আপোনালোকে সিলেক্ট কৰিব লখিমপুৰ শিৱসাগৰ বা ডিব্ৰুগড় তাৰপিছত আপোনালোকে মধ্যমীয়া ধৰণে সিলেক্ট কৰিব পাৰে গোলাঘাট ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব পাৰে য'ত 112টা পোষ্ট আছে গোলাঘাট ডিষ্ট্ৰিক্ট বা আপোনালোকে বিশ্বনাথ ডিষ্ট্ৰিক্ট আপোনালোকে চৰাইদেউ ডিষ্ট্ৰিক্ট এনেকুৱা ধৰণে আপোনালোকে দ্বিতীয় প্ৰিফাৰেন্সত সিলেক্ট কৰিব পাৰে তাৰপিছত আপোনালোকে তৃতীয় প্ৰিফাৰেন্সত আপোনালোকে কোনখন ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব তৃতীয় প্ৰিফাৰেন্সত আপোনালোকে বঙাইগাঁও সিলেক্ট কৰিব পাৰে 75টা পোষ্ট আছে ঠিক তেনেদৰে আপোনালোকে শিৱসাগৰটো আপোনালোকৰ প্ৰথম প্ৰিফাৰেন্সত গুচি গ'ল তাৰপিছত আপোনালোকে তিনচুকীয়া সিলেক্ট কৰিব পাৰে 91টা পোষ্ট আছে আৰু তিনচুকীয়া ডিষ্ট্ৰিক্টখন যেহেতু দূৰত একেবাৰে শেষৰ ফালে আছে গতিকে পোষ্টটো 91টা পোষ্ট কম নহয় গতিকে তিনচুকীয়া ডিষ্ট্ৰিক্টখনো আপোনালোকে ৰাখিব পাৰে সেইখন ডিষ্ট্ৰিক্টত বহুতে যাব ইচ্ছা নকৰে যেহেতু দূৰ হয় আপোনালোকৰ লয়াৰ আসামৰ পৰা আপাৰ আসাম তিনচুকীয়া শেষৰ একদম ডিষ্ট্ৰিক্ট হয় গতিকে সেইখন ডিষ্ট্ৰিক্টতো আপোনালোকে প্ৰিফাৰেন্সত ৰাখিব পাৰে তেনেকুৱা ধৰণে আপোনালোকে দৰং ডিষ্ট্ৰিক্টখন ৰাখিব পাৰে য'ত 82টা পোষ্ট আছে এনেকুৱা ধৰণে আপোনালোকে নিজে এটা প্ৰিপাৰেশ্যন কৰি ল'ব লাগিব যে কোন কেইখন ডিষ্ট্ৰিক্টত আপোনালোকে এপ্লাই কৰিলে ভাল হ'ব এনেদৰে প্ৰিপাৰেশ্যন কৰিহে আপোনালোকে ডিষ্ট্ৰিক্টসমূহ সিলেকশ্যন কৰিব লাগিব গতিকে আমি কি কথা আপোনালোকক বুজাব ট্ৰাই কৰিলোঁ আপোনালোকে নিশ্চয় বুজি পাইছে এনেদৰে আপোনালোকে মেইনলি প্ৰধানকৈ এখন আপোনালোকে ধৰক যি 3-4খন ডিষ্ট্ৰিক্টত অলপ বেছি পোষ্ট আছে তাৰ পৰা এখন ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব তিনিওখন ডিষ্ট্ৰিক্ট কিন্তু বেছি পোষ্ট থকা তিনিওখন ডিষ্ট্ৰিক্টে আপোনালোকে একেলগে তিনিটা প্ৰিফাৰেন্সত ৰাখি নিদিব তাৰপিছত দ্বিতীয় প্ৰিফাৰেন্সত হয়তো আপোনালোকে তাতকৈ কম পোষ্ট থকা ডিষ্ট্ৰিক্ট এখন সিলেক্ট কৰিব আপোনালোকৰ মনৰ যিখন ডিষ্ট্ৰিক্টত আপোনালোকে যাব বিচাৰে তাৰপিছত আৰু 3 নম্বৰ প্ৰিফাৰেন্সত তাতকৈ অলপ কম থকা ডিষ্ট্ৰিক্ট এখন আপোনালোকে সিলেকশ্যন কৰিব পাৰে চ' এনেদৰে আপোনালোকে সিলেকশ্যন কৰি ল'ব এয়া সম্পূৰ্ণ আপোনালোকৰ নিজৰ সিদ্ধান্ত আমি মাত্ৰ আপোনালোকক এবাৰ সুকিয়াই দিছোঁ গতিকে ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ ধন্যবাদ